জামুগুৰিহাটৰ খলিহামাৰীত নিশা বাঁহ গছত দুৰ্বৃত্তৰ অগ্নিসংযোগ। দুজোপাকৈ বাঁহ গছত অগ্নিসংযোগৰ ফলত জুইত ভস্মীভূত হ'ল 500ৰো অধিক বাঁহ গছ। গাঁওখনৰ যতীন বৰুৱা আৰু দীপেন ভূঞা নামৰ ব্যক্তি দুজনৰ বাৰীত থকা বাঁহ গছত দুৰ্বৃত্তৰ অগ্নিসংযোগৰ ফলত বাঁহ দুজোপাত আশ্ৰয় লৈ থকা চৰাই চিৰিকটিৰ মৃত্যুৰ মুখত পৰাৰ শংকা কৰিছে স্থানীয় ৰাইজে। এই ঘটনাক একেমুখে ধিক তথা গৰিহণা দিছে এতিয়া গাঁওবাসী ৰাইজে। মই তেতিয়া ৰাস্তাত আছিলোঁ এতিয়া আহি পেলাই মই বহিছোঁ দেই, পিছফালে বহিছোঁ। মই হালধি অলপ চাফা কৰি আছিলোঁ, হালধিৰ মূঢ়া অলপ চাফা কৰি আছোঁ। তাৰপিছত এনেকৈ চাইছোঁ দেখোন ইয়াত ইমান ওপৰৰ পৰা জ্বলিছে দেই, তলৰ পৰা নহয়, ইমান ওপৰৰ পৰা জ্বলিছে, জুইকুৰা জ্বলিছে। তেতিয়া মই ৰাস্তালৈ দৌৰি ওলাই গৈছোঁ। ঐ কোনে এইযোৰ আমাৰ বাঁহজোপাটো জুই লগালে, আমাৰ বাঁহজোপাটো কোনে জুই লগালে, ফটকৈ আহচোন ফায়াৰ ব্ৰিগেডক মানে জুই নুমুৱা গাড়ী খবৰ দেচোন। দাদা নাই ঘৰত, ঐ কোন আছ তহঁতে, ফটককৈ অফিচলৈ খবৰ দেচোন। এনেকৈ চিঞৰিছোঁ আৰু তেতিয়া এইফালে ৰাস্তালৈ যোৱা কেইজোপা জ্বলালে? ৰাতি কেইটামানত? ৰাতি কেইটা বাজে? 7টা বাজিছিল নেকি ন? এইটো বাঁহত চৰাই চিৰিকটিও আছিল চাগে ন? ৰাতি নিশা সন্ধিয়া পাছত মানে কোনোবা দুষ্টিকাৰী আহি পেলাই জুই জ্বলাই দিয়ে বাঁহজোপাত জ্বলোৱাৰ কাৰণে। বতাহটো নোহোৱাৰ কাৰণে অলপ মানে ৰেহাই হৈছে, নহ'লে মানুহৰ ঘৰ দুৱাৰ জ্বলিলে হয়। আৰু যিজোপা বাঁহ জ্বলাইছে সেই বাঁহজোপা মানে চৰাই চিৰিকটি বন্য জীৱ জন্তু কিছুমান থাকে, সাপৰ পৰা লৈ নেউল ধৰক তেনেধৰণে বন্যপ্ৰাণী কিছুমান থাকে, সেইবিলাকো অনিষ্ট হোৱাৰ নিচিনা সন্দেহ হয়। সেইখিনি মোৰ ক'ব লাগে। একেলগে দুজোপা জ্বলিছে নে বেলেগ বেলেগকৈ জ্বলিছে? আধা ঘণ্টা পিছে জ্বলিছে। আধা ঘণ্টা পাছত এজোপা প্ৰথম জ্বলিছে, তাৰপিছত আকৌ এজোপা জ্বলিছে। কিমানমান বাঁহ আছিলে তাত? প্ৰায় 500মান বাঁহ আছিলে। আৰু সেয়া বাঁহ বেছি চলি থকা হয়, সেয়ে মানুহবিলাকে মানে কাটি কুটি কিবা কামতো লগায়, ঘৰুৱা কামতো লগায় আৰু খৰি চৰি উলিয়ায়। আপোনালোকে কি বুলি সন্দেহ কৰিছে এতিয়া? আমি কোনোবা দুৰ্বৃত্তই জ্বলোৱা বুলি সন্দেহ কৰিছোঁ।